নমস্কাৰ বন্ধুসকল, এইটো হৈছে এটা বেম্বু পেন হোল্ডাৰ মানে বাঁহৰ কলমদানি। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এনেকুৱা ধৰণৰ এটা বেম্বু পেন হোল্ডাৰ আপোনালোকে নিজৰ ঘৰতে অতি সহজে কি ধৰণে বনাব পাৰে তাকে দেখুৱাবলৈ গৈ আছোঁ বা আপোনালোকক শিকাবলৈ গৈ আছোঁ। তো যদি আপোনালোকে শিকিব বিচাৰে বা চাব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাই থাকক, তেতিয়া আপোনালোকে গম পাব যে মই কিদৰে বনালোঁ। বন্ধুসকল, মই সৌৰভ, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ এই চেনেল সৌৰভ বেম্বু ক্ৰাফ্টলৈ। তো বলক বেছি কথা কৈ নাথাকি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে আমাক এনেকুৱা ধৰণৰ এটা বাঁহৰ টুকুৰাৰ প্ৰয়োজন হ'ব। এতিয়া আমাক এই গোটেই বাঁহটোৰ প্ৰয়োজন নহয়, মাত্ৰ এটা সৰু টুকুৰাৰ প্ৰয়োজন হ'ব। আৰু সেই টুকুৰাটোৰ বাবে আমি প্ৰথমে ইয়াক ওপৰৰ যিটো চুচ আছে এই চুচটো এখন কটাৰীৰ সহায়ত গুচাই ল'ম। তাৰ পাছত ইয়াৰ পৰা আমি সৰু এটা টুকুৰা কাটি উলিয়াই ল'ম। যিহেতু মই বহুতখিনি কলমদানি একেলগতে বনাবলৈ লৈছোঁ, গতিকে বেছিকৈ মই বাঁহ ইয়াত চুচি লৈছোঁ। ঠিক আছে। তো বন্ধুসকল, এয়া আপোনালোকে দেখিবলৈ পাইছে মই ধুনীয়াকৈ চুচি উলিয়াই ল'লোঁ। এতিয়া ইয়াৰ পৰা আমি এটা সৰু টুকুৰা কাটি উলিয়াব লাগে। বন্ধুসকল, বাঁহৰ টুকুৰাটো বাৰু বনালোঁ, কিন্তু এতিয়া আমাক কেইডালমান কাঠিৰো প্ৰয়োজন হ'ব। আৰু কাঠি কৰিবৰ বাবে মই এনেকুৱা এটুকুৰা বাঁহ লৈছোঁ। এতিয়া এই বাঁহ টুকুৰা অলপমান বেছি বহল হৈ আছে, গতিকে সমানকৈ এনেদৰে কাটি অকণমান ঠেক কৰিব লাগিব। বন্ধুসকল, আপোনালোকে যদি কাঠি কৰিব নাজানে তেনেহ'লে এবাৰ ভালদৰে চাই লওক। আৰু যদি একদম ডিটেইলত শিকিব বিচাৰে তেনেহ'লে মই আগতেই কাঠিৰ ওপৰত এটা ভিডিঅ' দি থৈছোঁ। তাত আপোনালোকক একদম ভালদৰে শিকাই থৈছোঁ যে কাঠিটো কিদৰে কৰিব লাগে। ঠিক আছে। যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে সেই ভিডিঅ'টো গৈ চাব পাৰে, মোৰ এই চেনেলটোতে পাই যাব। ঠিক আছে। তো এতিয়া এইটোত মন দিয়ক। তো বন্ধুসকল, এয়া মই কেইডালমান কাঠি কৰি উলিয়াই লৈছোঁ। আৰু ইমানখিনি দৰকাৰ নাই, এটাৰ কাৰণে দুডাল মানেই এটাত হৈ যাব। ঠিক আছে। বন্ধুসকল, এতিয়া আমি এই চুঙাখিনিক মাজতে এনেদৰে ফালিব লাগিব। বন্ধুসকল, এই পাৰ্টটো আপোনালোকৰ বাবে অকণমান ইম্পৰ্টেণ্ট। এই চুকটো কিদৰে মই কাটি উলিয়াইছোঁ এবাৰ ভালদৰে চাই লওক এইডোখৰ।
বন্ধুসকল অলপ আগত যে আমি যিখিনি কাঠি কৰিছিলোঁ সেই কাঠিখিনি এতিয়া আমি ব্লেক কালাৰ কৰি ল'ম। বন্ধুসকল এই কলমদানিটোৰ তলখন লগাবৰ বাবে আমি এখন প্লেট বনাব লাগিব আৰু প্লেট বনাবৰ কাৰণে মই এনেকুৱা ধৰণৰ দুডোখৰ বাঁহ জইন লগাই এটা প্লেট বনাম বুলি ভাবিছোঁ। মই বেছিকৈ বনোৱাৰ কাৰণে এনেকুৱা ঢেৰ কৰিব লগা হৈছে, কিন্তু আপোনাক সৰু বাঁহৰ টুকুৰা দুটা এনেদৰে জইন কৰি এই আঠাটোৰ সহায়ত এখন প্লেট বনাব পাৰিব, ঠিক আছে। আৰু তাৰ বিপৰীতে আপোনালোকে উজু কৰোঁ বুলি ভাবিলে তলত এখন প্লাইউডো লগাব পাৰে, ঠিক আছে। তো এতিয়া যদি মই বাঁহেৰে কৰিছোঁ, বাঁহেৰে কৰিব লগা হ'লে কেনেদৰে কৰিব চাওক। এনেদৰে বাঁহ দুটুকুৰা জইন দি দিব আৰু মাজত অলপমান এনেকুৱা বাঁহৰ গুৰি দি আঠা দি দিব, তেতিয়া অকণমান বেছি মজবুত হ'ব। বন্ধুসকল যিহেতু কিনাৰৰ বাঁহ দুফাল অকণমান এংকেচিয়া হৈ থাকিব লাগিব, গতিকে আমি তাক অকণমান বেকাকৈ কাটি ল'ব লগা হৈছে, ঠিক আছে। তো মোৰ ওচৰত গ্ৰাইণ্ডিং মেচিন আছে, গতিকে মই গ্ৰাইণ্ডিং মেচিনৰ সহায়ত কাটি অলপমান বেকা কৰি লৈছোঁ। আৰু এতিয়া এই প্লেট ছটাৰ ওপৰত এনেদৰে লগাই আমি ডাইৰেক্ট ফ্লেক্স কুইক দি বা ফেভিকুইক দি আঠা লগাই দিব পাৰিম, ঠিক আছে। আৰু লগোৱাৰ কিছু সময়ৰ পাছতে আমি ধুনীয়াকৈ কৰত বা হেক্সো ব্লেড মাৰি কাটি তলটো মিলাই দিব লাগিব, ঠিক আছে। মই আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। ইয়াৰ ওপৰে দীঘলটো আমি 5.5 ইঞ্চি ৰাখিছোঁ, সেইটো আপোনালোকেও মনত ৰাখিব।
বন্ধুসকল আমাৰ কলমদানিটো প্ৰায় কাম শেষেই হ'ল। এই ছাইডত অলপ মই ডিজাইন পাছত দি দিলোঁ, সেইটো আপোনালোকক দেখুৱাবলৈ নহ'ল। এতিয়া ইয়াত মাত্ৰ এটা কাম আছে, আমি এনেদৰে ছাইডত এনেদৰে এডাল কাঠি লগাই দিব লাগিব, ঠিক আছে। ইয়াৰ পাছতেই আমাৰ কলমদানিটো বাৰ্নিছ কৰিব পৰা হৈ যাব। তো বন্ধুসকল ফাইনেলি আমাৰ কলমদানিখিনি বাৰ্নিছ মাৰিব পৰা হৈ গ'ল আৰু এতিয়া গোটেইখিনিতে এনেদৰে বাৰ্নিছ মাৰি থকা হৈছে। চাওক আপোনালোকে আৰু কেনেকুৱা লাগিছে এটা মৰম লগা কমেণ্ট কৰি জনাব। আৰু মই আপোনালোকক ভালদৰে গোটেই লুকটো দেখুৱাম এবাৰ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি এনেদৰে বাৰ্নিছ কৰি লৈছোঁ, অলপমান শুকাবলৈ দিম আৰু তাৰপাছত আপোনালোকক গোটেইখিনি ভালদৰে দেখুৱাই আছোঁ, ঠিক আছে। বন্ধুসকল যদি আপোনালোকে এইখিনি আমাৰ পৰা অৰ্ডাৰ কৰিব বিচাৰে তেনেহ'লে ইয়াতে মই ওপৰতে মোৰ ফোন নম্বৰটো দি দিম, তাত আপোনালোকে যোগাযোগ কৰিব পাৰে। আপোনালোকে এটা দুটাৰ কাৰণে ফোন নকৰিব, যদি আপোনালোকক বেছিকৈ লাগে হ'লচেলকৈহে আমি বিক্ৰী কৰোঁ, ঠিক আছে। তো আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে, আমি আপোনালোকৰ এড্ৰেছত পঠাই দিম। বন্ধুসকল এতিয়া মই ইউজ কৰি থকা এই বাৰ্নিছটোৰ নাম হৈছে উডফিন, আপোনালোকে এইটো ইউজ কৰিব পাৰে। তো ফাইনেলি গাইজ আমাৰ এই কলমদানিটো বনাই সম্পূৰ্ণ হ'ল, ভালদৰে বাৰ্নিছো শুকালে আৰু এতিয়া আপোনালোকে এই চিনেমেটিক শ্বটটো চাই কওক কেনেকুৱা লাগিছে, ঠিক আছে। আৰু এটা মৰম লগা আমাক কমেণ্ট কৰি জনাওক যে আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব নিজৰ বন্ধুবৰ্গলৈ, আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই অল কৰি দিব, যাতে আমাৰ এনেকুৱা ধৰণৰ নতুন ভিডিঅ'সমূহ আগলৈ যদি আপলোড কৰোঁ তেনেহ'লে আপোনালোকলৈ প্ৰথমেই যায়, ঠিক আছে। তো ইমানখিনি আছিলে, আমাক মৰম দিব এনেদৰে, ঠিক আছে। আকৌ লগ পাম, বাই বাই।